হিমন্ত বিশ্ব শৰ্মা চতুৰহে তেওঁৰ লগত কিন্তু এই যিটো সততাৰ যিটো কথা সেইটো নাখাতে কিছুমান গুৰুত্বপূৰ্ণ বিষয়ক লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছিলে তেতিয়া তেওঁ এনেকুৱা এটা মন্তব্য কৰিব মানুহে সেইবোৰ পাহৰি গৈ সেই মন্তব্যটোত লাগি ধৰে আৰু তেওঁৰ সেইটো ইণ্টেনশ্যন তেওঁৰ সেইটো উদ্দেশ্য তেওঁ যদি সেইটো ইংগিত কৰিছে তেওঁ যদি এনেকুৱা ধৰণৰ উচ্চতনীমূলক কথা কৈছে মুখ্যমন্ত্ৰী এজনৰ ভাষা হ'ব লাগে শান্তিৰ ভাষা মুখ্যমন্ত্ৰী এজনৰ ভাষা হ'ব লাগে সহনশীলতাৰ ভাষা কিন্তু মুখ্যমন্ত্ৰী এজনে যদি এনেকুৱাকে এটা জনগোষ্ঠীক একেখন ৰাজ্যৰ এটা জনগোষ্ঠীক অন্য এটা জনগোষ্ঠীৰ বিষয়ে উচ্চতাই দিয়ে তেতিয়াহ'লে কি হ'ব পাৰে মণিপুৰৰ অৱস্থা বেলেগ ৰাজ্যলৈও বিয়পি যাব পাৰে আৰু মণিপুৰত কি হৈছে আমি দেখা পাই আছোঁ সাধাৰণ মানুহে এতিয়া ইজৰাইলৰ কথা ক'লে তেওঁলোকে সেই পেলেষ্টাইনক কৰা আক্ৰমণ বা বিজেপিখিনিয়ে ইজৰাইলক ছাপোৰ্ট কৰে বিজেপি নেতাখিনিয়ে সেইটো টুইটাৰত হ'লেও আমি দেখা পাওঁ বা সামাজিক মাধ্যমত সাধাৰণ মানুহেতো মেছেজটো সেই বুলিহে ল'ব ইজৰাইলৰ পৰা কিন্তু আমি এতিয়া আপুনি কওঁতে আমি গম পালোঁ কাৰ্ল মাৰ্কছ বা মই নহয় দৰ্শক ৰাইজে গম পালে কাৰ্ল মাৰ্কছ হওক বা আইনষ্টাইন হওক সেয়া বিজ্ঞ মানুহখিনি বা যিখিনিয়ে পঢ়া শুনা কৰে সেইসকলে বুজি পাব কিন্তু যোনবিলাক হোৱাটছএপ ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা বিজেপি নেতা তেওঁলোককতো সেইটো এটা উচতনি বা তেওঁলোকে উদগনি পালে সেইটো মই কৈছোঁ কথাটো নহয় সেইকাৰণে মই কৈছোঁ আজি যদি তেওঁ কোনোবাই ধৰে তেওঁ আকৌ ক'ব এইটো কিয় মোক কেলে ধৰিব লাগে মইতো এনেকুৱা কৈছোঁ যে ইজৰাইলে এনেকুৱাকৈ ইমান শিক্ষাৰ ক্ষেত্ৰত বিজ্ঞানৰ ক্ষেত্ৰত ইমানজন ইহুদীয়ে নোবেল প্ৰাইজ পাইছে অমুক পাইছে তেওঁ আকৌ সেইবিলাক কথা ক'ব কিন্তু উদ্দেশ্যটো সেইটো নহয় উদ্দেশ্যটো হৈছে কি যে আমি চাৰিওফালে বেষ্টিত হৈ আছোঁ এনেকৈ মৌলবাদী সংগঠনৰ দ্বাৰা গতিকে আমি কেনেকুৱা কৰিব লাগিব গতিকে তাৰ তুলনাটা কিন্তু তাৰ তুলনাটো কিন্তু হয় এই মণিপুৰৰ লগত নমস্কাৰ নৰ্থ ইষ্ট নাওৰ প্ৰতিগৰাকী দৰ্শকক মই কল্পজ্যোতি শইকীয়াই আমাৰ এই বিশেষ অনুষ্ঠান সাময়িকীলৈ আদৰণি জনাইছোঁ প্ৰত্যেক দিনাৰ দৰেই আমাৰ সৈতে উপস্থিত আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এইগৰাকী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ প্ৰত্যেক দিনাই আচলতে একোটা বিতৰ্কিত মন্তব্য কৰে আৰু যি টেলিভিছনৰ পৰ্দাৰ লগতে বাতৰি কাকতৰ শিৰোনামো দখল কৰে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ চৰ্চা হয় আৰু সেই বিতৰ্কিত মন্তব্যসমূহৰ ভিতৰতে যোৱা পৰহি দিনা অৰ্থাৎ 10 ডিচেম্বৰ শ্বহীদ দিৱসৰ দিনা কেন্দ্ৰীয়ভাৱে যি জামুগুৰিহাটত শ্বহীদ দিৱস ৰাজ্য চৰকাৰৰ তৰফৰ পৰা পালন কৰা হৈছিল তাত তেওঁ উপস্থিত থাকি তেওঁ ইজৰাইলৰ পৰা অসমীয়াক শিকিবলৈ ক'লে অৰ্থাৎ ইজৰাইলৰ যি ইতিহাস সেই ইতিহাস শিকিবলৈ ক'লে আচলতে কি অৰ্থত তেওঁ সেই কথাটো ক'লে তাৰ বিভিন্ন কেইটা দিশ আছে কিন্তু তালৈ যোৱাৰ পূৰ্বে আমি আপোনালোকক সেই মন্তব্যটো বিশেষ মন্তব্যটো আপোনালোকৰ বুলি আগবঢ়াইছোঁ অসমীয়া লোকক মই ইজৰাইলৰ ইতিহাস পঢ়িবলৈ আহ্বান জনাম মধ্যপ্ৰাচ্য আৰবৰ চাৰিওফালে এই দেশখনক মুছলমান মৌলবাদীসকলে আগুৰি ৰাখিছে ইৰাণ ইৰাক শক্তিসমূহৰ মাজত ইজৰাইলে কেইমুঠিমান লৈ প্ৰযুক্তি বিজ্ঞান আৰু পৰিশ্ৰমৰ জৰিয়তে এক অভেদ্য জাতিলৈ নিজক ৰূপান্তৰ কৰিছে মই অসমীয়া যুৱক যুৱতীক অনুৰোধ কৰিম ইজৰাইলৰ ৰাষ্ট্ৰ গঠনৰ বুৰঞ্জী পঢ়ক যি ধৰণে ইজৰাইল থিয় হৈ আছে আমিও সেই ধৰণে থিয় হৈ আছো ইজৰাইলৰ ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াই আমাক সাহস দিব আমাক শক্তি দিব কেনেকৈ অচিনাক্ত লোকৰ মাজত থিয় হৈও নিজক দুৰ্ভেদ কৰিব পাৰি অধেয় কৰিব পাৰি সাহসী কৰিব পাৰি পৰাজিত নোহোৱা এটা জাতি হিচাপে নিৰ্মাণ কৰিব পাৰি ভাৰতৰ আটাইতকৈ সৰ্বোচ্চ সেনাক লাচিতে নিজৰ পৰম্পৰাগত অস্ত্ৰৰে পৰাজিত কৰিছিল লাচিত আমাৰ প্ৰেৰণা কনকলতা আমাৰ প্ৰেৰণা শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আমাৰ প্ৰেৰণা আৰু তেওঁলোকৰ প্ৰেৰণাক আগত ৰাখি আমি এটা দুৰ্ভেদ্য সাহসী দুৰ্বাৰ বীৰত্বৰ অমৃতেৰে পৰিপূৰ্ণ এটা অসমীয়া জাতি আমি নিৰ্মাণ কৰিম
সেই সংকল্প আজিৰ দিনটোত আমি সকলোৱে আকৌ এবাৰ গ্ৰহণ কৰিম। হয়, নিশ্চয়কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ইজৰাইলৰ ইতিহাসৰ পৰা অসমীয়াক শিকিবলৈ আহ্বান জনালে আৰু এই ক্ষেত্ৰত ইজৰাইলক আমি গৱেষণাৰ দিশৰ পৰাই হওক বা শিক্ষাৰ দিশৰ পৰাই হওক সেইটো দিশৰ পৰা এটা ভাল দিশ আছে। বিপৰীতে কিন্তু পেলেষ্টাইনক যিদৰে তাৰমানে আক্ৰমণ কৰি পেলাই মানৱতাৰ চৰম তাৰমানে স্খলন ঘটিছে বা মানৱ অধিকাৰ ভংগ কৰি তেওঁলোকে যেনেকুৱা ধৰণৰ এটা জিঘাংসা বা বৰ্বৰতাৰ সৃষ্টি কৰিলে, এই দুটা দিশ কিন্তু ইয়াত ফুটি উঠে। আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে কি বাৰ্তা দিব বিচাৰে তেওঁ এই মন্তব্যৰ জৰিয়তে, কি ভাবে আপুনি? চোৱা, প্ৰথম কথা হৈছে যে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন অতি সুচতুৰ ৰাজনীতিবিদ আৰু এই তেওঁৰ যিটো সুচতুৰ তেওঁৰ যিটো যিটো মই কথা ক'লোঁ তেওঁক মই সুচতুৰ ৰাজনীতিবিদ বুলি কৈছোঁ আৰু এই তেওঁৰ যিটো স্বভাৱ তেওঁৰ যিটো বৈশিষ্ট্য ৰাজনৈতিক হিচাপে তাৰ লগত যদি আৰু কেইটামান কথা যদি জড়িত হ'লহেঁতেন নহয়, হিমন্ত বিশ্ব শৰ্মা কিজানি এজন অতি বিখ্যাত আৰু অতি প্ৰখ্যাত মুখ্যমন্ত্ৰী হিচাপে অসমত হিমন্ত বিশ্ব শৰ্মাৰ নাম জিলিকি থাকিল। সেইকেইটা বস্তু কি? সেই তাৰে এটা বস্তু হৈছে সাধুতা, অনেষ্টি, আৰু এটা বস্তু হৈছে স্বচ্ছতা। গতিকে তেওঁৰ কথা বতৰাত যদি স্বচ্ছতা থাকিলহেঁতেন, তেওঁৰ তাত যদি তেওঁৰ যদি কথাবোৰ যদি সাধু হ'লহেঁতেন, অনেষ্টি যদি থাকিলেহেঁতেন, আৰু তেওঁ আমাৰ যিটো সংবিধানৰ যিটো বৈশিষ্ট্য বা আমাৰ যিটো আমি যিখনক সৰুগত কৰি আমি আমাৰ শাসন ব্যৱস্থা পৰিচালনা কৰা হয়, সাংবিধানিক প্ৰমূল্য যিটো সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈ আছে, সেইকেইটা কথা যদি মানিলেহেঁতেন তেতিয়াহ'লে হিমন্ত বিশ্ব এজন অসমৰ নহয় ভাৰতবৰ্ষৰ ভিতৰতে এজন অতি প্ৰখ্যাত মুখ্যমন্ত্ৰী হ'ব পাৰিলেহেঁতেন। কিন্তু হিমন্ত বিশ্ব শৰ্মা চতুৰহে তেওঁৰ লগত কিন্তু এই যিটো সততাৰ যিটো কথা সেইটো নাখাতে আৰু স্বচ্ছতাৰ কথা সেইটো নাখাতে আৰু প্ৰশাসন যে সকলো অংশৰ জনসাধাৰণৰ কাৰণে হ'ব লাগে সেইটো তেওঁৰ থাকে। গতিকে হিমন্ত বিশ্ব শৰ্মাক ভৱিষ্যতৰ ইতিহাসে কি হিচাপে মনত ৰাখিব বা কেনেকুৱাকৈ তেওঁক ব্যাখ্যা কৰিব সেইটো ঐতিহাসিকৰ লৈ থৈ তুমি যিটো প্ৰশ্ন সুধিছা সেই প্ৰশ্নটো সন্দৰ্ভত মই মোৰ কথাটো ক'ব হৈছোঁ। মই কিয় সুচতুৰ বুলি ক'লোঁ? সুচতুৰ বুলি কোৱাৰ কাৰণ এইটোৱে যে হিমন্ত বিশ্ব শৰ্মাই যেতিয়া এটা মন্তব্য দিয়ে তাৰ সময়ৰ লগত তাৰ সম্পৰ্ক থাকে। কেতিয়াবা তেওঁ এটা মন্তব্য দিয়ে, এনেকুৱা ধৰণৰ এটা মন্তব্য দিয়ে যিটো মন্তব্যই গোটেই বিতৰ্কটো হয়তো কিছুমান অতি গুৰুত্বপূৰ্ণ বিষয় ৰাইজৰ মাজত আলোচনা হৈ আছিলে, কিছুমান গুৰুত্বপূৰ্ণ বিষয়ক লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছিলে, তেতিয়া তেওঁ এনেকুৱা এটা মন্তব্য কৰিব মানুহে সেইবোৰ পাহৰি গৈ সেই মন্তব্যটোত লাগি ধৰে আৰু তেওঁৰ সেইটো ইণ্টেনশ্যন, তেওঁৰ সেইটো উদ্দেশ্যপ্ৰণীতভাৱে তেওঁ তেনেকুৱা ধৰণৰ বক্তব্য কৰে। আৰু প্ৰায়ে দেখা যায় যে তেওঁৰ যিবোৰ মন্তব্য সেই মন্তব্যবোৰ দুমুখীয়া তৰোৱালৰ দৰে, ডবল এজেড ছৱৰ্ড, দুইফালে কাটিব পাৰি, এইবোৰ কাটিব পৰা ধৰণৰ। এতিয়া ইজৰাইল সম্পৰ্কত তেওঁ যিটো মন্তব্য কৰিলে, আমি যদি ইজৰাইলৰ ইতিহাসটো চাওঁ, ইহুদী লোকসকলৰ ইতিহাসটো চাওঁ, আমি গম পাওঁ যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আৰ্লি 90s আৰ্লি 20s 90s নহয় 20s যি দ্বিতীয় বিশ্বযুদ্ধ হৈছিল সেই সময়ত জাৰ্মানীৰ কথা আমাৰ মনলৈ আহে। জাৰ্মানীত কেনেকুৱাকৈ ইহুদীবিলাকক নিধন কৰা হৈছিল, তাত কেনেকুৱাকৈ ইহুদী নিধন যোগ্য হৈছিল, হিটলাৰে কি কৰিছিল, নাজিবিলাকক
নাজিবোৰৰ কি উত্থান হৈছিল সেই কথাটো আমাৰ মনত আছে আৰু তাৰ পৰা ইহুদিবিলাক পলাই আহিছিল বিভিন্ন ঠাইলৈ আৰু তাত গৈ পেলাই এই হিটলাৰৰ জাৰ্মানীত যিসকল ইহুদি তেওঁলোকৰ ওপৰত অত্যাচাৰ চলোৱা হৈছিল বৰ্বৰ অত্যাচাৰ কৰা হৈছিল তেওঁলোকক হলোকাষ্ট বুলি কয় তাক তেওঁলোক আহি পিছত গৈ ইজৰাইলত খালে আৰু এই জাতিটো এই ইহুদি জাতিটো অত্যন্ত বুদ্ধিয়ক জাতি অত্যন্ত সুচতুৰ আৰু বুদ্ধিয়ক জাতি ভাৰত বিশ্বত এতিয়া আমি কওঁ যে আইনষ্টাইন তেওঁ এজন ইহুদি আছিল কাৰ্ল মাৰ্কছ নিজে এজন ইহুদি আছিল ফ্ৰয়েড এজন ইহুদি আছিল গতিকে এই ইহুদিৰে ভৰ্তি হৈ আছে তোমাৰ বিখ্যাত ফিলচফাৰ বিজ্ঞানী ফিলচফাৰ দাৰ্শনিক তোমাৰ ইহুদি গৱেষক এইবিলাক তেওঁলোক আহি পেলাই যেতিয়া এই ইজৰাইলৰ যে ৰাষ্ট্ৰৰ সৃষ্টি হ'ল গতিকে এটা কথা সঁচা যে ইহুদিসকলে নিজকে যি ধৰণে তেওঁলোকে যি বৰ্বৰ অত্যাচাৰৰ সন্মুখীন হৈছিল নাজি আক্ৰমণৰ সন্মুখীন হৈছিল তাৰ পৰা আহি তেওঁলোকে ইজৰাইলত থিতাপি ল'লে তাৰপিছত তেওঁলোকে নিজকে এটা জাতি নিশ্চয় কৰিলে কিন্তু তাৰ লগত তুমি যিটো কথা কৈছিল উল্লেখ কৰিছিলে যে তাৰ লগত অন্য এটা দিশ জড়িত হৈ আছে যি ইহুদি জাতি এসময়ত হিটলাৰৰ জাৰ্মানীত অত্যাচাৰিত হৈছিল অবদমিত হৈছিল সেই ইহুদি জাতিয়ে এতিয়া তেওঁলোকৰ ইতিহাস পাহৰি গৈ তেওঁলোকে নিজেই অবদমনত লিপ্ত হৈছে যোৱা সময়ছোৱাত আমি দেখিছোঁ যে ইজৰাইলে আমেৰিকা আৰু ইজৰাইলৰ উৎপত্তিতে আমেৰিকা আৰু ইংলেণ্ডৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে আমেৰিকা আৰু ইংলেণ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকা কিয় তেওঁলোকে এই ইজৰাইলৰ ৰাষ্ট্ৰখন তাত মধ্যপ্ৰাচ্যৰ এটা কোণাত এইটো হোৱাটো বিচাৰিলে তাৰ একমাত্ৰ কাৰণ হৈছে যে ইজৰাইলত খুপনি পুতি তেওঁলোকে গোটেই মধ্যপ্ৰাচ্যৰ তাৰ যিটো জিঅ'পলিটিকেল যিটো ছিটুৱেশ্যন তাৰ নিয়ন্ত্ৰণটো ৰাখা আৰু বিশেষকৈ তেলৰ ওপৰত নিয়ন্ত্ৰণটো ৰাখা আৰু এতিয়া আমি দেখা পালোঁ কি হ'ল যে এতিয়া ইজৰাইলে পেলেষ্টাইনৰ ওপৰত যিটো অত্যাচাৰ চলাইছে সৌখিনা ইৰাকতো তেওঁলোকে আক্ৰমণ কৰিছে ইৰাণত আক্ৰমণ কৰিছে তে এতিয়া ইজৰাইল হৈছে এটা ইজৰাইলৰ যিজন প্ৰধানমন্ত্ৰী তেওঁৰ নামটো কি নেতান্যাহু তেওঁক বিশ্বৰ যিটো তোমাৰ কোৰ্টত হিউমেন ৰাইটছ কোৰ্টত দোষী সাব্যস্ত কৰিছে কি কাৰণে যে কেনেকুৱাকৈ বোমা বৰ্ষণ দি কেনেকৈ এফালৰ পৰা পেলেষ্টাইন গাজা চাৰখাৰ কৰি পেলাইছে চাৰিওফালে বোমা দি কি ধৰণৰ অৱস্থা কৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই কি কথাটো বুজাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই প্ৰথম কথা তেওঁৰ বক্তব্যটো তেওঁ ইয়াত বিদেশী নাগৰিক সন্দৰ্ভত অসমত যিসকল সংখ্যালঘু লোক আছে কি তেওঁলোক সকলো বিদেশী নেকি সেই সন্দৰ্ভত কিবা এটা নিশ্চয় তেওঁক দিব পাৰিছে নেকি সিদ্ধান্ত দিব পাৰিছে একো নাই দিব পাৰিছে নাই পৰা যদি নাই পৰা তেওঁলোকৰ আজি অসমত 30% মানুহ মুছলমান মানুহ তেওঁলোক ইয়াৰে বৈধ নাগৰিক হয়নে নহয় তেওঁ যে জিলাকেইখনৰ হিচাপটো দিলে যে অমুক জিলাত দিলে তেওঁ সংখ্যালঘু তেওঁ অসমীয়া মানুহ সংখ্যালঘু বুলি কৈছে যে এই প্ৰশ্নটো এই যিটো ডিভিজন এই যিটো বিভাজনৰ যিটো কথা সেইটো কোনে ক'লে মুখ্যমন্ত্ৰীজনে ক'লে আৰু মুখ্যমন্ত্ৰী কেৱল কাষ্ট হিন্দুৰ উচ্চ শ্ৰেণীৰ উচ্চ জাতৰ মানুহৰ মুখ্যমন্ত্ৰীটো নহয় তেওঁ সকলোৰে শ্ৰেণীৰে তেওঁ হিন্দু মুছলমান গৰীয়া মৰীয়া জনজাতি সকলোৰে তেওঁ মুখ্যমন্ত্ৰী তেতিয়াহ'লে সেই মুখ্যমন্ত্ৰীজনে এই ধৰণৰ কথা এটা কি ক'লে তাৰ মানে লুকাই থকা তাৰ বাৰ্তাটো কি হিডেন এজেণ্ডাটো কি হিডেন মেছেজটো কি ইয়াত লুকাই থকা হিডেন মেছেজটো কি আৰু তাৰ বাৰ্তাটো কি এই লুকাই থকা তেওঁৰ বক্তব্যত লুকাই থকা অন্তৰ্নিহিত তাৰ উদ্দেশ্যটো কি সেইটো কিন্তু বৰ বিপজ্জনক
আৰু সেইটো যদি হয় আৰু তেওঁ কিন্তু এটা কথা কৈছিল যে মৌলবাদী শক্তিয়ে আগুৰি থকা বিভিন্ন দেশৰ মাজত ইজৰাইলে কেনেকৈ তাৰমানে মূৰ তুলি থিয় হৈ আছে তাৰ পৰা শিকিব লাগে বুলি কিন্তু কৈছে গতিকে কি বুজাইছে সেইটোৱেই সেই কথাটোৱে মই কৈছোঁ গতিকে তেওঁ যদি সেইটো ইংগিত কৰিছে তেওঁ যদি এনেকুৱা ধৰণৰ উচ্চতনীমূলক কথা কৈছে মুখ্যমন্ত্ৰী এজনৰ ভাষা হ'ব লাগে শান্তিৰ ভাষা মুখ্যমন্ত্ৰী এজনৰ ভাষা হ'ব লাগে সহনশীলতাৰ ভাষা কিন্তু মুখ্যমন্ত্ৰী এজনে যদি এনেকুৱাকৈ এটা জনগোষ্ঠীক একেখন ৰাজ্যৰ এটা জনগোষ্ঠীক অন্য এটা জনগোষ্ঠীৰ বিষয়ে উচ্চতাই দিয়ে তেতিয়াহ'লে কি হ'ব পাৰে আমাৰ ওচৰতে এটা উদাহৰণ আছে ভয়ানক উদাহৰণ আছে কিন্তু সেই উদাহৰণটো হৈছে মণিপুৰ আজি 19 মাহ আগতে মণিপুৰত কি হৈছিল কাৰ উচ্চতনিত মণিপুৰত এই মেইথি আৰু কুকিবিলাকৰ মাজত এই সংঘৰ্ষ লাগিছিল আৰু সেই সংঘৰ্ষৰ বলি কোন হৈছে কেৱল কুকি হৈছে নে না মেইথিও হৈছে সমানে সাধাৰণ দুইটা জনগোষ্ঠী সমানে হৈছে গতিকে 300 মানুহ মৃত্যু মুখত পৰিছে হাজাৰ হাজাৰ মানুহ তোমাৰ ৰিলিফ কেম্পত আছে মানুহে তাত নৰ্মেল এক্টিভিটিজ কৰিব পৰা নাই স্কুলৰ ল'ৰা ছোৱালী স্কুললৈ যাব নোৱাৰে মানুহে অফিচলৈ যাব নোৱাৰে খেতি পথাৰত মানুহে শস্য পাব নোৱাৰে হাতে হাতে অস্ত্ৰ লৈ অস্ত্ৰ ধৰি ঘূৰি ফুৰে কুকি মেইথি দুইটা এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাটো কৈছে নেকি চিন্তা কৰিছোৱা তুমি এই কথাটো কৈছে নেকি আৰু এজন নেতাৰ মুখত তেনেকুৱা ধৰণৰ না এতিয়া মোৰ প্ৰশ্নটো হ'লে এইটোৱে যে এইটো নেকি কথা কালি সৌখিদিনা আমি কৈছিলোঁ এই কথাটো যে মণিপুৰৰ অৱস্থা বেলেগ ৰাজ্যলৈও বিয়পি যাব পাৰে আৰু মণিপুৰত কি হৈছে আমি দেখা পাই আছোঁ মণিপুৰত আজি 19 মাহ মণিপুৰ জ্বলি আছে অথচ সেই একেজন বীৰেন সিং আজি মুখ্যমন্ত্ৰী হৈ আছে বলতীয়া কোনো নাম গোন্ধই নাই প্ৰাইম মিনিষ্টাৰ সকলো ঠাইত যাবৰ কাৰণে প্ৰাইম মিনিষ্টাৰৰ সময় ওলাই মণিপুৰলৈ আহিবলৈ সময় নোলায় আৰু ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ ৰখা বুলি কয় আৰু নাও ডু ইউ ৱান্ট টু টাৰ্ণ আসাম ইনটু আ মণিপুৰ ইনটু এনাডাৰ মণিপুৰ ভয় লগা কথা হয়নে নহয় তুমি চিন্তা কৰা হয় কাৰণ উচতনি দিলে গতিকে মোৰ ক'ব লগা কথা এইটোৱে যে মই ভাবোঁ যে অসমৰ ৰাইজৰ বিভিন্ন ছেকশ্যনৰ হিন্দু মুছলমান বুলিয়ে নহয় অসমত বসবাস কৰা সকলো ৰাইজেই এইবোৰ কথা চিন্তা কৰিব এই যেতিয়া এটা মানুহে কয় নহয় যে এপাততাল অকলে নাবাজে বুলি কয় নহয় সমানে তেতিয়াহে বাজে গতিকে আজি যদি তেনেকুৱা ধৰণৰ কিবা এটা সংঘৰ্ষ হয় তাৰ দ্বাৰা ক্ষতিগ্ৰস্ত কিন্তু সকলো অংশৰ জনসাধাৰণে হ'ব নিশ্চয় আজি নিৰ্বাচনৰ আজি 2026 নিৰ্বাচনৰ আগে এই ধৰণৰ কথা যদি মুখ্যমন্ত্ৰী এজনে কয় ইয়াতকৈ বিপজ্জনক কথা কি হ'ব পাৰে দেখকৈ যদি আমি তেনেকুৱা এটা পৰ্যায়লৈকে এটা হিডেন মেছেজ যদি দিয়া হয় এইটো মই ভাবোঁ অত্যন্ত বিপজ্জনক আৰু এজন নেতাও নহয় তেওঁ বিজেপিৰ নেতাই বোলে কৈছে বা কোনোবা হিন্দুত্ববাদী সংগঠনৰ নেতা বা RSSৰ নেতাই কৈছে এটা সাংবিধানিক পদত থকা এগৰাকী মুখ্যমন্ত্ৰীয়ে এইটো কেনেকুৱা ধৰণৰ এটা কথা বালে বা বাৰ্তা দিলে মানে সমাজলৈ কি ক'ব সেইটোৱে কৈছোঁ মই যে তুমি যিটো কথা কৈছে যে ফ্ৰিঞ্জ এলিমেণ্ট বুলি কয় যে তাৰমানে কোনোবা এটা হয়তো দুটা অলপমান উগ্ৰতা থকা উগ্ৰ কৰা কোনোবা এটা শক্তিয়ে কোনোবা এজন ব্যক্তিয়ে এই ধৰণৰ কথা কৈছে সেইটো তেনেকুৱা মানুহে কোৱা নাই নহয় স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈছে সাংবিধানিক ৰাজ্যখনৰ সাংবিধানিক মুৰব্বীজনে এই কথা আনকি সেই ভিডিঅ'ৰ পাৰ্টটো কাটি তেওঁ নিজে ফেচবুকত আপলোড দি পেলাই লাখ লাখ ভিউজ বা হাজাৰ হাজাৰ লাইক লৈছে বা বিভিন্ন কমেণ্টত কিন্তু তেওঁ গালিও পাৰিছে একাংশই গতিকে চিটুৱেশ্যনটো হৈছে সেইটো আমাৰ চকুৰ আগত মই আকৌ কৈছোঁ এতিয়া চাওক এতিয়া সাধাৰণ মানুহে এতিয়া ইজৰাইলৰ কথা ক'লে তেওঁলোকে সেই পেলেষ্টাইনক কৰা আক্ৰমণ বা বিজেপিখিনিয়ে ইজৰাইলক ছাপোৰ্ট কৰে বিজেপি নেতাখিনিয়ে সেইটো টুইটাৰত হ'লেও আমি দেখা পাওঁ বা সামাজিক মাধ্যমত সাধাৰণ মানুহেতো মেছেজটো সেই বুলিহে ল'ব ইজৰাইলৰ পৰা কিন্তু আমি এতিয়া আপুনি কওঁতে আমি গম পালোঁ কাৰ্ল মাৰ্কছ বা মই নহয় দৰ্শক ৰাইজে গম পালে কাৰ্ল মাৰ্কছ হওক বা আইনষ্টাইন হওক
সেয়া বিজ্ঞ মানুহখিনি বা যিখিনি পঢ়া শুনা কৰে সেইসকলে বুজি পাব কিন্তু যোনবিলাক হোৱাটছএপ ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা বিজেপি নেতা তেওঁলোককতো সেইটো এটা উচতনি বা তেওঁলোকে উদগনি পালে সেইটো মই কৈছোঁ কথাটো নহয় সেইকাৰণে মই কৈছোঁ আজি যদি তেওঁ কোনোবাই ধৰে তেওঁ আকৌ ক'ব এইটো কিয় মোক কেলৈ ধৰিব লাগে মইতো এনেকুৱা কৈছোঁ যে ইজৰাইলে এনেকুৱাকৈ ইমান শিক্ষাৰ ক্ষেত্ৰত বিজ্ঞানৰ ক্ষেত্ৰত ইমানজন ইহুদীয়ে নোবেল প্ৰাইজ পাইছে অমুক পাইছে তেওঁ আকৌ সেইবিলাক কথা ক'ব কিন্তু উদ্দেশ্যটো সেইটো নহয় উদ্দেশ্যটো হৈছে কি যে আমি চাৰিওফালে বেষ্টিত হৈ আছোঁ এনেকৈ মৌলবাদী সংগঠনৰ দ্বাৰা গতিকে আমি কেনেকুৱা কৰিব লাগিব গতিকে তাৰ তুলনাটা কিন্তু তাৰ তুলনাটো কিন্তু হয় এই মণিপুৰৰ লগতে গতিকে আমি সেইটোৱে বুজিব লাগে আৰু মুখ্যমন্ত্ৰীয়ে যি কৈ থাকক মুখ্যমন্ত্ৰী নিজৰ ৰাজনৈতিক যিটো এজেণ্ডাৰ কাৰণে ৰাজনৈতিক তেওঁৰ অভিশ্বাস সিদ্ধি কৰাৰ কাৰণে আমি কিন্তু সাধাৰণ মানুহক ক'ব লাগিব যে আপোনালোকে এইবিলাক কথাৰ দ্বাৰা প্ৰৰোচিত নহ'ব কিন্তু সেই একেজন মুখ্যমন্ত্ৰীয়ে পুৱাৰ সময়ত অন্য এটা অনুষ্ঠানত গৈছিল আৰু তেওঁ একদম হিয়াই কান্দি উঠিল বাংলাদেশত হিন্দু নিৰ্যাতন হোৱাৰ কথাটোক লৈ আৰু তেওঁ ক'লে যে ধৰ্মীয় গোড়ামী অত্যন্ত বেয়া কথা ধৰ্মীয় গোড়ামী সাধাৰণ জনসাধাৰণে মনলৈ আনিবই নালাগে আৰু যদিহে আনে সেই ধৰ্মীয় গোড়ামী তেতিয়াহ'লে সেইখন দেশত সংখ্যালঘু অত্যাচাৰ সন্মুখীন হ'বই আৰু এইটো ভাল কথা নহয় তেওঁ ডাইৰেক্ট ক'লে সেই মন্তব্য আছে আমাৰ হাতত 30 ছেকেণ্ডৰ এটা মন্তব্য আমি শুনাই লৈছোঁ আগতে পাকিস্তানত অত্যাচাৰ হৈছিলে এতিয়া বাংলাদেশত অত্যাচাৰ হৈছে ই এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিছে যে যি দেশ ধৰ্মীয় গোড়ামী ভিত্তিত নিৰ্মাণ হয় বা যি দেশৰ জনসাধাৰণে ধৰ্মৰ নামত অত্যন্ত গোড়ামী কৰিবলৈ আৰম্ভ কৰে সেই সমাজে সংখ্যালঘু লোকসকলক নিৰাপত্তা দিব নোৱাৰে নিশ্চয়কৈ আপুনি শুনিলে সেই মন্তব্য তেওঁ তাত কিন্তু একদম যেন এজন ধৰ্ম নিৰপেক্ষ নেতা তেওঁ যেন সংবিধানৰ গণ্ডিৰ ভিতৰত থকা নেতা তেওঁৰ মুখত একদম ধৰ্মীয় গোড়ামী ভাল কথা নহয় বুলি এক প্ৰকাৰে ক'ব বিচাৰিলে কি ক'ব মানে হিন্দুৰ ক্ষেত্ৰত হিয়াই কান্দে আৰু ইফালে তেওঁ হেৰি তাৰমানে বাবৰসকলক ভাৰতৰ পৰা খেদিব লাগে বুলি কয় ক'ৰবাত আকৌ জ্ঞানবাপী মছজিদৰ ঠাইত বিশ্বনাথৰ মন্দিৰ হ'ব বুলি শ্ৰী শ্ৰী বিশ্বনাথৰ মন্দিৰ হ'ব বুলি কয় আৰু সেইজন মুখ্যমন্ত্ৰীৰ মুখত এনেধৰণৰ ধৰ্ম নিৰপেক্ষ কথা কি ক'ব মই অলপ আগতে ক'লোঁ এটা কথা যে হিমন্ত বিশ্ব এজন অতি সুচতুৰ ৰাজনীতিক কিন্তু তেওঁৰ এই সুচতুৰ স্বভাৱটোৰ লগত যদি সততাটো যুক্ত হ'লহেঁতেন তেতিয়া কথাটো বেলেগ আছিল এতিয়া তেওঁ আমি এইমাত্ৰ যিটো ভিডিঅ' ক্লিপ শুনিলোঁ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ মুখত এই বস্তুটো শোভা পায়নে বাৰু ধৰ্মীয় গোড়ামীৰ কথা কোৱাৰ তেওঁৰ কিবা অধিকাৰ আছেনে ধৰ্মীয় গোড়ামীৰ কথা কোৱাৰ না হিমন্ত বিশ্ব শৰ্মাৰ অধিকাৰ আছে না নৰেন্দ্ৰ মোদীৰ আছে কিয়নো তেওঁলোকৰ ৰাজনীতিৰ মূল কথাটোৱে হৈছে ধৰ্মীয় গোড়ামী আজি যদি হয় মই কোৱা নাই যে বাংলাদেশত হিন্দুসকলৰ ওপৰত অত্যাচাৰ হোৱাটো এইটো উচিত কথা কেতিয়াও নকওঁ সেই কথাটো এইটো এটা গৰিহণাযোগ্য কথা এইটো কণ্ডেমেবল এইটো কেতিয়াও মই সমৰ্থন কৰাৰ প্ৰশ্নই নুঠে কিন্তু একে সময়তে ভাৰতবৰ্ষত মুছলমানসকলৰ ওপৰত যি অত্যাচাৰ হৈছে সেই সন্দৰ্ভত মই কেনেকৈ নীৰৱ হৈ থাকোঁ মোৰ নিজৰ দেশত যদি মুছলমানসকলৰ ওপৰত মই দেখোঁ যে তেওঁলোক কেনেকৈ লিঞ্চিঙৰ তেওঁলোক বলি হৈছে তেওঁলোক কেনেকুৱা ধৰণৰ বৈষম্যৰ বলি হৈছে সকলো ক্ষেত্ৰত আজি মাংসক লৈ গোমাংসক লৈ পেলাই এই ধৰণৰ নিষিদ্ধকৰণ লৈছে তেওঁলোকক বাৰে বাৰে ভাৰতবৰ্ষত সংখ্যালঘু ধৰ্মীয় সংখ্যালঘুসকল বাৰে বাৰে প্ৰতাৰিত হৈছে বাৰে বাৰে অত্যাচাৰিত হৈছে বাৰে বাৰে তেওঁলোক বৈষম্যৰ চিকাৰ হৈছে আৰু সেইজন মুখ্যমন্ত্ৰীয়ে গৈ পেলাই ক'ব যে ধৰ্মীয় গোড়ামী হ'ব নালাগে তেওঁ আচলতে ক'ব বিচাৰিছে কি তেওঁৰ স্থিতিটো কি তেওঁৰ কিবা নৈতিক স্থিতি আছেনে আকৌ আবেলিলৈ দেখিলোঁ দেখোন এয়া ইজৰাইলৰ কথা কৈ বিতৰ্কিত মন্তব্য পুনৰ গতিকে মই এই কথাটো প্ৰথমতে যিটো কথা কৈছোঁ যে এজন মানুহ মুখ্যমন্ত্ৰী হ'বলৈ হ'লে সাংবিধানিক পদবীত থাকিবলৈ হ'লে তেওঁ সকলোৰে প্ৰতি সুবিচাৰ কৰিব লাগিব আৰু তেওঁ হয় ৰাজনীতিক এজন সুচতুৰ হোৱাটো দৰকাৰ
কিন্তু সুচতুৰ হোৱাৰ লগে লগে তেওঁ বিবেকবানো হ'ব লাগিব, তেওঁ সতো হ'ব লাগিব, তেওঁ স্বচ্ছতাও থাকিব লাগিব, তেওঁ সাংবিধানিক প্ৰমূল্যক অগ্ৰাধিকাৰ দিব লাগিব। নিশ্চয়কৈ একেবাৰে শেষৰ পৰ্যায়লৈ আহিছোঁ। আমি বহুকেইবাৰ এইটো কথা আচলতে আলোচনা কৰিছোঁ, কিন্তু এনেকুৱা ধৰণৰ পোকবিলাক মানুহক সোমোৱাই থাকি পেলাই আচলতে মানে মূল ইছ্যুৰ পৰা তাৰমানে ডাইভাৰ্ট কৰিব বিচাৰি এনেকুৱা ধৰণৰ কথাবিলাক কৈ থাকে নেকি, য'ত ৰাইজ উঠি ভাহি থাকে, আমিও কিছুমান এতিয়া আলোচনা কৰোঁ সেইবিলাক টপিকক লৈ পেলাই? প্ৰথম কথাটো হৈছে যে আমি সংবাদ মাধ্যমে সদায় প্ৰাসংগিক বিষয়বোৰ আলোচনা কৰোঁ। নিশ্চয়। গতিকে আজি আমি যিটো বিষয় লৈ আলোচনা কৰিছোঁ এতিয়া সেইটো এটা অত্যন্ত প্ৰাসংগিক বিষয়, যে ধৰ্মীয় যিটো গোড়ামীৰ কথা আৰু তোমাৰ ইজৰাইলৰ এতিয়া যিটো অৱস্থা, ইজৰাইলে যিটো অৱস্থা কৰিছে মধ্যপ্ৰাচ্যত, এইবোৰ কথা অত্যন্ত গুৰুত্বপূৰ্ণ কথা। গতিকে আমি এটা দায়িত্বশীল সংবাদ মাধ্যম হিচাপে আৰু দায়িত্বশীল সংবাদ মাধ্যম আৰু দায়িত্বশীল ব্যক্তি হিচাপে আমি প্ৰাসংগিক প্ৰশ্নত প্ৰাসংগিক কথাটোত কোন মুহূৰ্তত কোনটো কথা গুৰুত্বপূৰ্ণ সেই কথাটো আমি ক'ব লাগিব, ৰাইজক ক'ব লাগিব, আৰু উচিত কথাটো আমি ক'ব লাগিব। আমি অনুচিত কথাটো ক'ব নোৱাৰোঁ, আমি কোনো মানুহক প্ৰৰোচিত কৰাৰ কাৰণে আমি কথা নকওঁ। গতিকে আজিৰ আলোচনাটো আমি সেইখিনি কথাই কৈছোঁ। ঠিক আছে, ঠিক আছে, অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু নিশ্চয়কৈ এজন মুখ্যমন্ত্ৰীৰ মুখত এনেকুৱা ধৰণৰ কিছুমান উদাহৰণে আচলতে যিসমূহ আচলতে আঁফলা নীতি তেওঁ কিছুমান গ্ৰহণ কৰে বা বিভাজনকামী কিছুমান মন্তব্য কৰে, আকৌ সেইজন মুখ্যমন্ত্ৰীয়ে আকৌ দেখিবলৈ পায় যে অন্য দিনাখন তেওঁৰ মুখত আখৈ ফুটা দি ফুটে ধৰ্ম নিৰপেক্ষতাৰ কথা বা ধৰ্মীয় গোড়ামী যে ভাল কথা নহয় সেই কথা, সংখ্যালঘুৰ ওপৰত অত্যাচাৰ হ'ব নালাগে এই কথা ক'ব, আকৌ আন দিনাখনেই আকৌ অন্য এক সাম্প্ৰদায়িক মন্তব্য কৰি পেলাই মানুহক মানে বিপথে পৰিচালনা কৰাৰ কিন্তু চেষ্টা অব্যাহত আছে। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ যিসমূহ বিশ্লেষণ সেয়া আপোনালোকে চাই থাকিব পাৰিব। আৰু নৰ্থ ইষ্ট নাও ইতিমধ্যে 7টাকৈ বৰ্ষ সম্পূৰ্ণ কৰিছে আৰু অহা 15 ডিচেম্বৰত 7টাকৈ বৰ্ষ সম্পূৰ্ণ হ'ব নৰ্থ ইষ্ট নাওৰ। গতিকে আপোনালোকে চাই থাকিব আৰু মৰম দি যাব নৰ্থ ইষ্ট নাওক। ধন্যবাদ, নমস্কাৰ।